ডেকাখণ্ডৰ বহাগী মেলাই চাওঁতে সোণালী বৰ্ষত ভৰি দিলে। যোৱা 1974 চনতে গঠন হোৱা ডেকাখণ্ডৰ বহাগী মেলা এইবাৰ বয়স হিচাপে 51 বৰ্ষ চলি আছে। আমি যোৱা বহাগৰ পৰাই ডেকাখণ্ডৰ গাঁওবাসী ৰাইজে সোণালী জয়ন্তী বৰ্ষ হিচাপে এই বৰ্ষটো উদযাপন কৰি আহিছোঁ আৰু আগন্তুক বহাগত ইয়াৰ সামৰণি অনুষ্ঠানভাগ অনুষ্ঠিত হ'ব। ইতিমধ্যে আজি সমগ্ৰ গাঁৱৰ ৰাইজ, আইসকল, যুৱক যুৱতী সমস্তলৈ আমি ইতিমধ্যে এখন প্ৰস্তুতি সভা আৰম্ভ কৰিছোঁ আৰু আমাৰ প্ৰতিটো বিভাগে নিজ নিজ কৰ্মবোৰ সুন্দৰভাৱে আগবঢ়াই নিছে। দেখা গৈছে যে অহা 1 বহাগৰ পৰা 6 বহাগলৈ আমাৰ কাৰ্যসূচী মূল কাৰ্যসূচীসমূহ যুগুত কৰা হৈছে আৰু তাৰ প্ৰাৰম্ভিক কাৰ্যসূচীসমূহ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। ক্ৰীড়া বিভাগ, সাহিত্য বিভাগ, কৃষ্টি বিভাগৰ যিবিলাক প্ৰতিযোগিতা থাকিব এইবোৰ আমি 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিম। আমাৰ মূল কাৰ্যসূচীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে এনেধৰণে 1 বহাগৰ দিনা পুৱা 10 বজাত আমি 51 ভাগ পতাকা উত্তোলন কৰিম। ইয়াৰ মূল পতাকাভাগ আমাৰ উদযাপন সমিতিৰ সভাপতি সৰ্বেশ্বৰ হাজৰিকাদেৱে উত্তোলন কৰিব। বাকী গাঁওখনৰ মুৰব্বী অনুষ্ঠানসমূহ বা মুৰব্বী ব্যক্তিসকলৰ দ্বাৰা ইয়াত উদযাপিত হ'ব। ইয়াৰ বিয়লি ভাগলৈ আমি এই স্থানতেই আমি এভাগ পিটি বলিবলৈ ব্যৱস্থা কৰিছোঁ। ডেকাখণ্ডৰ গাঁও উন্নয়ন বনাম, ডেকাখণ্ডৰ যুৱ সংঘৰ মাজত হ'ব, ডেকাখণ্ডতে থকা শ্ৰী শ্ৰী অননুকা আটা থান পৰিচালনা সমিতি বনাম শ্ৰী আমাৰ শোণিতপুৰ গজেন বুঢ়া মইনা পাৰিজাতৰ মাজত এই পিটি ভলীবল অনুষ্ঠিত হ'ব। সেইদিনা মানুহ বিহু, সেয়েহে আমি পিছলৈ আৰু কাৰ্যসূচী ৰখা নাই। গোসাই বিহুৰ দিনা পুৱা ভাগত আমি পৰম্পৰাগতভাৱে এই ডেকাখণ্ডৰ নামঘৰত আমি পালন কৰি অহা যি গোসাই বিহুৰ নাম প্ৰসংগ, এইবাৰ বৰ্ধিত কাৰ্যসূচীৰে আমি নাম প্ৰসংগভাগ পালনৰ ব্যৱস্থা কৰিছোঁ। সমগ্ৰ গাঁৱৰ ৰাইজ, যুৱক যুৱতী, আই সকলোৱে উপস্থিত এইবাৰ নাম প্ৰসংগ হ'ব। বিয়লিলৈ আমি এটা নতুন কাৰ্যসূচী ৰাখিছোঁ। এটা সময়ত ঘৰে ঘৰে গাঁৱে গাঁৱে থকা এই খেলবিধ আজিৰ তাৰিখত জামুগুৰিয়াত নাই। আমি অনুভৱ কৰিছোঁ যে কৃষ্টিৰ লগত বিশেষভাৱে জড়িত যি কড়ি খেল, এই কড়ি খেল আজি লুপ্ত পায়। আজি গাঁওবিলাকত দেখিবলৈ নাই, অঞ্চলবিলাকত দেখিবলৈ নাই। সেয়ে আমি ডেকাখণ্ডবাসীয়ে ভাবিছোঁ যে এইবাৰ আমি বিয়লিলৈ, গোসাই বিহুৰ দিনা বিয়লি কড়ি খেল প্ৰতিযোগিতা পাতিম। আমি 50 ঊৰ্ধৰ ৰাইজসকলক লৈ এটা কড়ি খেল প্ৰতিযোগিতা পতাৰ চিন্তা কৰা হৈছে। ঠিক সেইদৰে চেৰা বিহুৰ দিনা পুৱা ভাগত আমি এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কৰিম। আমাৰ গাঁওখনৰ বুকুতি সোমাই আছে মাৱাৰী সম্প্ৰদায়, আমাৰ ব্যৱসায়িক এলেকাটো আমাৰ বিহাৰী সম্প্ৰদায় আমাৰ মাজত আছে, আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকল আমাৰ গাঁওখনৰ মাজতে আছে। বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিক গাঁওখনৰ পৰাই ৰূপায়ণ কৰি আমি এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা পুৱা ভাগত আৰম্ভ হ'ব আৰু বিয়লিলৈ, চেৰা বিহুৰ দিনা বিয়লিলৈ আমি ইয়াত ৰাখিছোঁ আন এটা বিশেষ কাৰ্যসূচী যে গাঁওখনৰ পৰা বিভিন্ন ঠাইলৈ বিবাহ হৈ যোৱা জীয়ৰীসকল, জোৱাইসকল আৰু কৰ্মসূত্ৰে গাঁওখনৰ বাহিৰত থকা আমাৰ যিসকল সন্তান বা যি বাহিৰত আছে কৰ্মসূত্ৰে সকলোকে লৈ আমি এটা কাৰ্যসূচী কৰিছোঁ, জী জোৱাই প্ৰৱাসী ডেকাখণ্ডৰ সন্মিলন। ইয়াৰ দ্বাৰা আমি গোটেই গাঁৱত একত্ৰিত কৰাৰ এটা মানসিকতা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আনহাতে সেইদিনা নিশালৈ আমাৰ ভাগিন ভাগিনীসকল, জী জোৱাই যিসকল আহিব তেওঁলোকৰ মাজতে এভাগ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব, সাংস্কৃতিক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব। ঠিক সেইদৰে পিছদিনা 5 বহাগৰ দিনা আমি পুৱাৰ ভাগত আমি বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ। 5 বহাগৰ দিনা পুৱাৰ ভাগত আমাৰ হ'ব দিহানাম প্ৰতিযোগিতা। আমি সেইদিনা দিহানাম কৰিম আৰু তাৰ 2 বজাৰ পৰা মূল কাৰ্যসূচী আমাৰ গাঁওখনক ইতিহাস প্ৰসিদ্ধ, এই গাঁওখন সকলোৱে চিনি পায়, এই গাঁওখনৰ ইতিহাস প্ৰসিদ্ধ এভাগ স্মৃতি গ্ৰন্থৰ ব্যৱস্থা কৰা হৈছে। এই স্মৃতি গ্ৰন্থখন সেইদিনা বিয়লি ভাগত 5 বহাগৰ দিনা বিয়লিলৈ আমি উন্মোচন কৰিম। নিশা ভাগলৈ আঞ্চলিক ভিত্তিত বিহু কৰি প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। আঞ্চলিক ভিত্তিত বিহু কৰি আমি পূৰ্বেও পাতিছোঁ, কিন্তু এইবাৰ বহল পৰিসৰত আমি চিন্তা চৰ্চা কৰিছোঁ। আমি তাৰ যি পুৰস্কাৰ, এই পুৰস্কাৰৰ ধনো আমাৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে সোণালী জয়ন্তীৰ কাৰণে আৰু সুন্দৰভাৱে আমি এই অনুষ্ঠান নিশাৰ ভাগলৈ অনুষ্ঠিত কৰিম। মূল অনুষ্ঠান ভাগ হ'ব 6 বহাগৰ দিনা, অৰ্থাৎ 20 এপ্ৰিলৰ দিনা। সেইদিনা পুৱাৰ ভাগত আমাৰ ভেকচিন প্ৰতিযোগিতা হ'ব, আগৰো হয়। এইবাৰ আমি খুব সুন্দৰকৈ এই ভেকচিন প্ৰতিযোগিতাক সজোৱাৰ কথা ভাবিছোঁ। বিয়লি বেলালৈ পূৰ্বৰ পৰা আমাৰ পৰম্পৰাগতভাৱে চলি অহা জিলাভিত্তিক মৌ কুঁৱৰী প্ৰতিযোগিতাখন এইবাৰ অলপ পৰিসৰটো বৃদ্ধি কৰি আমি ভাবিছোঁ যে আমি এইবাৰ সদৌ অসম ভিত্তিত মৌ কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। এইটো হ'ব 20 এপ্ৰিলৰ দিনা বিয়লি বেলালৈ আৰু নিশাৰ ভাগলৈ এভাগ বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আমাৰ ইয়াত অনুষ্ঠিত হ'ব। এই মূল কাৰ্যসূচীৰ লগতে আমি কৰ্মশালাৰ ব্যৱস্থা কৰিছোঁ। গাঁৱৰ আমাৰ জীয়ৰীসকলে, কণ কণ মইনাসকলে যাতে বিহু নাচিব পাৰে, মৌ কুঁৱৰীত অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে সাংস্কৃতিক বিভাগৰ পৰা আমাৰ এটা বিহুৰ কৰ্মশালাও ৰখা হৈছে। আৰু এই কথা ইতিমধ্যে আমি গম পাইছোঁ যে নদুৱা প্ৰেছ ক্লাবৰ উদ্যোগতো জামুগুৰিয়াত এটা বৃহৎ
কৰ্মশালা আয়োজন কৰিছে সহযোগ কৰিব ভৰলী পৰিয়া বিহুৱা দলে এই নহদুৱাৰ প্ৰেছ ক্লাবৰ যিটো ইয়াত কৰ্মশালা হ'ব এইবাৰ ডেকাখণ্ডৰ গাঁৱৰ এই উদযাপন সমিতিৰ জৰিয়তে আমাৰ তৰফৰ পৰাই আমাৰ গাঁৱৰ যিসকল যুৱক যুৱতী আছে যিসকলে ঢোল বজোৱা যুৱক আছে আৰু যিসকল আমাৰ যুৱতী আছে কণ কণ শিশু আছে তেওঁলোকৰ লগত সহযোগ কৰিবৰ বাবে আমি আমাৰ তৰফৰ পৰা আগবঢ়াই দিয়া এটা প্ৰস্তুতি চলাইছোঁ যে আমি গোটেই গাঁওখন মধ্যমণি বুলি কয় জামুগুৰিহাটৰ নাভি কেন্দ্ৰত অৱস্থিত সদায় আমি এই গাঁওখনে সমগ্ৰ জামুগুৰি কেন্দ্ৰিক চিন্তা চৰ্চাৰে আগবাঢ়ি সমগ্ৰ জামুগুৰিক আজি আমাৰ মাজত সদায় আমাৰ বুকুত পাই আহিছোঁ এইবাৰ পকামৰা পথাৰৰ কথা কওক শোণিতক গজেন বৰুৱা আদি কৰি সমন্বয়ৰ যি বাৰ্তা এই বাৰ্তা এইবাৰ আমি এই বিহুভাগৰ মাজেৰে অসমবাসীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত আমি সমগ্ৰ জামুগুৰিবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ সহযোগিতা আন্তৰিকতাপূৰ্ণ সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন